এতিয়া প্ৰায় ৰাতি 10:30 বাজিল আৰু এই মানুহজন দেখা পাইছে, এই মানুহজন মানে ৰাস্তাৰ পুৰা মাজত শুই আছিল আৰু মানে প্ৰায় গাড়ী ওচৰেদি গুচি গৈ আছে, কোনো মানে মানুহজনক উঠাই দিয়া নাই বা চোৱা নাই। এই মানুহজন মানসিকভাৱে অলপ অসুস্থ হয়, তথাপিতো মোৰ দেখি বেয়া লাগিল আৰু মই ভিডিঅ'টো নাভাবিব যে মই ভিডিঅ'টো মানে চব সময়তে ভিডিঅ' বুলি কয় ন, মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ কাৰণ আজিকালি মানুহক মই কাকো বিশ্বাস নকৰোঁ। কোনে কেতিয়া কি কথা কেনেকৈ কয় সেইটো বিশ্বাস মোৰ কাৰো ওপৰত নাই। চ' সেইবাবে মই ধুনীয়াকৈ ভিডিঅ'টো বনাই আছিলোঁ আৰু এই মানুহজনক ৰাস্তাৰ পৰা লৈ এখন দোকানৰ বাৰাণ্ডাত, মানে তেখেতক দোকানৰ বাৰাণ্ডাখনত থাকিবৰ কাৰণে আজি ক'লোঁ। চ' এনেকুৱা মানুহক আমি সকলোকে সহায় কৰিব লাগে, কাৰণ তেখেত মানসিকভাৱে অসুস্থ হয়, কাৰণ তেখেতে নাজানে ক'ত শুই আছে, কি কৰি আছে, কাৰণ তেখেতৰো এটা জীৱন আছে, জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। চ' সেই ভিডিঅ'টো বনালোঁ আৰু তেখেতক ধুনীয়াকৈ উঠাই মই এটা সুৰক্ষিত জেগাত ৰাখিবলৈ চেষ্টা কৰিছোঁ। চ' ধন্যবাদ।